আমি CM ছাৰৰ জন্ম উদযাপন কৰিলোঁ, কিন্তু আমাৰ CM ছাৰ যে আমি কৰ্মযোগী কওঁ, মই যে প্ৰতি মুহূৰ্তত কওঁ যে সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ। আমি ভাৰত স্বাধীনতাৰ পিছত অসমত মোৰ জন্মৰ পিছত মই যিকেইজন মই CM পালোঁ, আপোনালোকে জানে যে মই আজি কৰ্মযোগী আমাৰ হিতেশ্বৰ শইকীয়াৰ কথা কওঁ, আজি তৰুণ গগৈৰ কথা কওঁ, আজি প্ৰফুল্ল মহন্তৰ কথা কওঁ, আজি আমাৰ সৰ্বানন্দ সোণোৱালৰ কথা কওঁ, তেখেতসকল সবেই শ্ৰদ্ধাৰ ব্যক্তি। কিন্তু মই মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ব্যতিক্ৰম পাইছোঁ, আৰু সেইকাৰণে মই কওঁ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ। আপোনালোকে চাওক, তেখেত যেতিয়া আমাৰ অসমৰ CM হ'ল, এটা ঐতিহাসিক পৰিৱৰ্তন হ'ল। কি হ'ল যে আমি জানো যে আপোনালোকে আমাৰ কি ভৱিষ্যতৰ ধৰণী হ'ল, ভৱিষ্যতৰ নাগৰিক। তেখেত প্ৰথমে এটা ষ্টেপ ল'লে যে যিসকল আমাৰ যুৱচাম, আমাৰ ইয়ং, যে কি হ'ল আজি ড্ৰাগছৰ প্ৰতি আসক্ত হ'ল। আজি আমাৰ ল'ৰা ছোৱালীয়ে আজি ড্ৰাগছ সেৱন কৰে, তাৰ কাৰণে এটা কঠোৰ পদক্ষেপ ল'লে গোটেই অসমত ড্ৰাগছ বিৰোধী অভিযান, আৰু সফল হৈছে। তাৰপিছত তেখেত উপলব্ধি কৰিলে যে আমাৰ অসমত আমাৰ যিসকলক আমি বেয়া চকুৰে চাওঁ, আজি আমি যিটো মিয়া মানুহ বুলি কওঁ, তেখেতসকলৰ সৰু সৰু ছোৱালীবিলাকৰ কি হয়, বিয়া পাতে, ক্ষতি হয়, তেখেতসকল বেমাৰী হয়। তেখেতসকলে শিক্ষাৰ পিছত গুৰুত্ব নিদি তেখেত ল'ৰা ছোৱালী ডাঙৰ দীঘল কৰাত মনোনিৱেশ কৰে। তাৰ কাৰণে বাল্য বিবাহৰ বিৰুদ্ধে এটা কঠোৰ অভিযান গোটেই অসমত তেখেত আৰম্ভ কৰিলে, আৰু সফল হ'ল। গতিকে ছাত্ৰ ছাত্ৰীসকল, আৰু তেখেতৰ উল্লেখযোগ্য যদি মই কাম কওঁ, বহুত ক'ব লাগিব। আজি যদি স্বাস্থ্যৰ ক্ষেত্ৰত আমি কওঁ, আজি তেখেতৰ নেতৃত্বত অসমত আজি দপদপে মেডিকেল কলেজ হৈ আছে, আৰু আমিও সৌভাগ্য যে আজি ধুবুৰীত আমি এখন মেডিকেল কলেজ পাইছোঁ। আজি তেখেতৰ উপজাতি, আজিও তেখেত আজি প্ৰাগজ্যোতিষ মেডিকেল কলেজ গুৱাহাটীত আজি তেখেত অপেনিং কৰিব। আমাৰ সৌভাগ্য। আজি যদি শিক্ষাৰ ক্ষেত্ৰত কওঁ, আজি ল'ৰা ছোৱালীয়ে নিযুত মইনা আঁচনিৰ পৰা আজি বহুত আঁচনি লৈছে। আজি শিক্ষা অনুষ্ঠানবোৰ আন্তঃগাঁথনি চালে আমি গৌৰৱ অনুভৱ কৰোঁ, কিমান ডেভেলপ হৈছে। আজি যদি কমিউনিকেশ্যনৰ কথা কওঁ, যোগাযোগ আজি দপদপে আজি আমাৰ ধুবুৰী জিলাত আপোনালোকে চাওক, আজি গোলগঞ্জত অভাৰ ব্ৰিজ হৈছে, আজি গৌৰীপুৰত অভাৰ ব্ৰিজ হৈছে, আজি আমাৰ ফুলবাৰী ব্ৰিজ এছিয়াৰ ভিতৰত সৰ্বপ্ৰথম আজি কাম চলি আছে। গতিকে তেখেতসকলৰ নেতৃত্বক আমি প্ৰণাম জনাইছোঁ, শ্ৰদ্ধা জনাইছোঁ। গতিকে আৰু যদি মই কওঁ যে আজি দুখীয়াৰ কাৰণে, আজি আমাৰ আই মাতৃসকলৰ কাৰণে তেখেত চিন্তা কৰিছে। আজি আমাৰ মা আজি বৃদ্ধ পেঞ্চনৰ ব্যৱস্থা কৰিছে, সাৰ্বজনীন বৃদ্ধ পেঞ্চন। আজি ইংৰাজী মাহৰ 10 তাৰিখৰ ভিতৰত আজি অৰুণোদয়ৰ পইচা সোমাইছে। গতিকে আমি ভাল কাম কৰিলে আমি প্ৰশংসা কৰিব লাগিব। গতিকে মই এই চকতে তেখেতৰ মই পুনৰ শ্ৰী মা কামাখ্যাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, তেখেত কৰ্মযোগী হৈ থাকক, তেখেত দেশৰ হৈ কাম কৰক, তেখেত অসমৰ হৈ কাম কৰক, আৰু অসমখন ভাৰতবৰ্ষৰ ভিতৰত 1 নম্বৰ ৰাজ্য হিচাপে পৰিগণিত কৰাত তেখেতক যাতে ঈশ্বৰে সহায় কৰে। আৰু আপোনালোক হবে আমি তেখেতক আশীৰ্বাদ দিওঁ। আমি কি দিম? আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব পাৰিম, আশীৰ্বাদে দিব পাৰিম। এইখিনি কৈ আৰু আপোনালোকৰো মই সুস্বাস্থ্য কামনা কৰিছোঁ। তেখেত ভাল কথা কৈছিল যে ভাল মানুহ হ'ব লাগিব, আপোনালোকৰ ভাল মানুহ। মই ডাক্তৰ হ'লে নহ'ব, ইঞ্জিনিয়াৰ হ'লে নহ'ব, মই পুলিচ অফিচাৰ হ'লে নহ'ব, হ'বও লাগিব। কিন্তু আমি প্ৰথমে ভাল মানুহ হ'ব লাগিব। কেনেকুৱা ভাল মানুহ? আপোনালোকে জানে যে আজি ডক্টৰ APJ আব্দুল কালাম এজন ভাল মানুহ আছিল, তেখেত দুখীয়া ঘৰৰ মানুহ আছিল। আজি যদি আমি কওঁ, আজি বাজপেয়ী এজন ভাল মানুহ আছিল। আজি তাৰিখত বাজপেয়ীক আমি শ্ৰদ্ধা জনাওঁ। তেনেকৈ আজি অসমৰ প্ৰথম আমাৰ মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈ ভাল মানুহ আছিল। গতিকে ভাল মানুহ হ'ব লাগিব। আপোনালোকে যদি আমিও নাথাকোঁ, ক'ব যে এইক্ষেত্ৰত ভাল মানুহ আছিল, সমাজৰ কাৰণে কৰিছিল, নিজৰ পৰিয়ালৰ কাৰণে ভাল কাম কৰিছিল। গতিকে ছাত্ৰ ছাত্ৰীসকল, মই অনুৰোধ জনাইছোঁ, আপোনালোকে পঢ়া শুনাত মনোযোগ দিয়ক, আপোনালোকৰ লক্ষ্য নিৰ্ধাৰণ কৰক। কোনোবাই ডাক্তৰ হওক, কোনোবাই ইঞ্জিনিয়াৰ হওক, কোনোবাই ভাল ৰাজনীতিবিদ হওক, কোনোবাই আমাৰ আৰ্মি অফিচাৰ হওক, পুলিচ অফিচাৰ হওক, দেশক সেৱা কৰক। গতিকে মই চমুকে ক'লোঁ, পুনৰ মই আপোনালোকৰ খবৰে ইয়াত যিসকল উপস্থিত আছে শ্ৰদ্ধা জনাই, আপোনালোকক মৰম জনাই, সকলোৰে সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰি পুনৰ মই আজি যিহেতু আমাৰ CM ছাৰৰ জন্মদিন, মই আবেলি ঠিক 4 বজাৰ পিছত মই এটা সত্ৰত যাম। আমাৰ যেহেতু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আমাৰ
হেৰি আমাৰ চিমলাবাৰীত এটা ছাত্ৰ আছে তাতো গৈ মই বন্তি প্ৰদান কৰি তেখেতৰ মই প্ৰাৰ্থনা কৰিম। নমস্কাৰ। আজি আমি হালাৰপুৰা আৱাসিক কেন্দ্ৰত আমি আটাই গোট খাইছোঁ। গোট খোৱাৰ উদ্দেশ্য হ'ল আজি আমাৰ অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৫৬তম জন্মদিন উপজা দিন। গতিকে আজি আমি হালাৰপুৰাবাসী, আমাৰ হালাৰপুৰা আৰক্ষী পৰাচিতিৰ ভাৰপ্ৰাপ্ত বিষয়া আছে, আমাৰ আৱাসিকৰ বিষয়াসকল আছে, আমাৰ ওচৰতে আমাৰ হালাৰপুৰা ব্লক পি এছ চি আমাৰ কৰ্মচাৰীসকল আছে।